হয়, সমাগত যি ৯ এপ্ৰিলৰ বিধানসভা নিৰ্বাচন তাক লৈ ব্যস্ত সকলো ৰাজনৈতিক দল আৰু মই আছো দতমা সমষ্টিৰ যি বিজয়নগৰত যি নিৰ্বাচনী প্ৰচাৰ চলি আছে তাৰ মাজত এক ব্যতিক্ৰমী প্ৰচাৰ দতমা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰী। বিশেষকৈ ৰাজু নাৰ্জাৰীৰ এই যি নিৰ্বাচনী প্ৰচাৰ নিশা এটা আদিবাসী পৰিয়ালৰ ঘৰত কটাব। পোনে পোনে কথা পাতিম, ৰাজুদা মোৰ লগত আছে। দাদা, আপুনি গোটেই দিনে বিভিন্ন প্ৰগ্ৰামত ব্যস্ত, তথাপি নিশাটো আপুনি কিয় এই যে আদিবাসী এটা পৰিয়ালৰ ঘৰত থাকিব, আপুনি সমষ্টিৰ ৰাইজৰ বিভিন্ন মানুহৰ লগত কথা পাতিছে, কেনেকুৱা পৰিবেশ পাইছে আৰু আজিৰ এই যে ৰাতি থকাৰ পৰিকল্পনাটো কিয় আহিল? মই ৰাজনীতিৰ পথটো মানে বহুত কঠিন প্ৰত্যাহ্বানেৰে আগবাঢ়ি যাব বিচাৰিছোঁ, প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিচাৰিছোঁ। মই জীৱনত বহুত সংগ্ৰাম কৰিছোঁ, বহুত মানে কষ্ট কৰি আহিছোঁ। মই এটা ব্যৱসায়িক পৰিয়ালত জন্ম হোৱা, খেতিয়ক পৰিয়ালত জন্ম হোৱা এটা ল'ৰা। এনে আমাৰ ঘৰত তেনেকুৱা মানে সৰুৰ পৰা ইমান নাটনি আমি দেখা নাই, কিন্তু মই যেতিয়াৰ পৰাই মই পঢ়া শুনা শেষ কৰি তাৰমানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ ছ'চিয়েল ছেক্টৰত। বহুত কষ্ট কৰিছোঁ, মই বহুত কষ্ট কৰি আগবাঢ়ি আহি এটা স্বেচ্ছাসেৱী সংগঠন গঠন কৰি এটা পৰ্যায়লৈ লৈ আহি তাৰ পৰা ৰিটায়াৰমেণ্ট লৈ আজি ৰাজনীতিৰ পথত আহি মই সমাজ সেৱা আগবঢ়াব বিচাৰিছোঁ। আজি মই মইনাগুৰি অঞ্চলত, আমাৰ গঙিয়া অঞ্চলৰ মইনাগুৰি বজাৰৰ পৰা প্ৰায় 400-500 আমাৰ সহকৰ্মীৰ লগত মই 30 কিলোমিটাৰ পদযাত্ৰা কৰিছোঁ, দতমা পৰিৱৰ্তন যাত্ৰা বুলি নাম দি। 1996 আৰু 1998 যি বড়ো আৰু সান্থালৰ মাজত ৰায়ট হ'ল, ইয়াতে ৰায়টৰ পিছত এইটো অঞ্চলত বড়ো আৰু সান্থালৰ মাজত এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ আৰু এটা কি কয় এইটো আমাৰ মৰম স্নেহৰ এটা এনাজৰী জালটো শক্তিশালী কৰিবলৈ বহুত কাম কৰিছোঁ। তো আজি ইয়াতে সুপুলদাৰ ঘৰত থাকিলে মোৰ অলপ মানে ভাল লাগিব মনটো, যে আমি আগত মাৰামাৰি কৰিছিলোঁ বড়ো আৰু সান্থালে, কিন্তু আজি বড়ো এজনে সান্থালৰ ঘৰত থাকিবলৈ আহিছে। মোৰ নিজৰে ভাল লাগিছে। সুপুলদাৰ কি লাগিছে আপুনি সুপুলদাক সুধিব, কিন্তু মোৰ নিজৰে বহুত ভাল লাগিছে। মই ইয়াতে থাকিম, ভাল এটা মানে মোৰ অনুভূতি ভাবোঁ যে এজন সান্থাল মানুহে বড়োৰ ঘৰত যাই থাকিব লাগে আৰু বড়ো মানুহবিলাকে সান্থালৰ ঘৰত আহি থাকিব লাগে। গতিকে তেতিয়াহে আমাৰ মাজত যে সামাজিক বন্ধন, এই বন্ধনটো মজবুত হ'ব। দাদা, দেখা গৈছে যে দতমা বিধানসভা সমষ্টি এক নতুন সমষ্টিৰ নাম পাইছে আৰু ইয়াত পূৰ্বৰ দুবাৰকৈ বিধায়ক হৈছে বিপিএফ দলৰ ৰবিৰাম নাৰ্জাৰী। যে আপোনাৰ কিমান প্ৰত্যাহ্বান হ'ব, যিহেতু দুবাৰৰ বিধায়ক এগৰাকী আছে, কি ক'ব দাদা? ৰবিৰাম নাৰ্জাৰী দাদা মোৰ নিজৰ ছিনিয়ৰ হয়। তেখেত আমাৰ দলৰ সভাপতিও আছিল। বিপিএফত জইন কৰাৰ আগত আমাৰে দলৰ মানে তেখেতে সভাপতি আছিল। আমিতো সদায় ভাবিছিলোঁ ৰবিদা একদিন নহয় একদিন আমাৰ BTCৰ চিফ হ'ব বুলি, আমাৰ দলৰ পৰা চিফ হ'ব বুলি ভাবিছিলোঁ। গতিকে তেখেতে দল বদলালে, সেইটো সিফালে গ'ল। তো ৰবিদা আৰু মই এটা সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশত দতমাত আমি নিৰ্বাচনটো খেলিম, দুইজনৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। মই তেখেতক শুভেচ্ছা যাচিছোঁ। কিন্তু আজি যিখিনি আমি ঘূৰিলোঁ দতমাত 30 কিলোমিটাৰ মই খোজকাঢ়ি 30 কিলোমিটাৰ বহুত দুৰ্গম অঞ্চলত মইনাগুৰিৰ পৰা আদি কৰি ৰাইমানা নেশ্যনেল পাৰ্কৰ কাষে কাষে আমি খোজকাঢ়ি আহিলোঁ। দেখা পালোঁ যে তাতে ৰাস্তা ঘাট খুব বেয়া, দলং নাই, মানুহবিলাক বহুত বেয়া অৱস্থাত আছে, ঘৰ মানে নাই বুলি ক'ব পাৰি। বহুত মানে মেকশ্বিপ হাউজেছবিলাক আছে, মানে তেনেকেই মানে টিনৰ ঘৰো নাই বহুতৰ, তেনেকুৱা বহুত বেয়া অৱস্থাত আছে। বড়ো মেইনলি বড়ো আৰু সান্থালে আছে এইখিনি এৰিয়াত। তো এইবিলাক চাই মোৰ দুখ লাগিছে। মানে এজন দুবাৰৰ বিধায়ক হ'লতো বিপিএফ দলটোক ৰাইজে আস্থাত ল'ব পৰা নাই। মই ৰবিৰাম নাৰ্জাৰীক বেয়া বুলি নকওঁ, কিন্তু বিপিএফক আস্থা ল'ব পৰা নাই, কিয়নো তেখেতসকলে 6 মাহ আগত 5টা গেৰেণ্টি দিছিলে। 5টা গেৰেণ্টি বিশ্বাস কৰি পেলাই ৰাইজে ভোটো দিছিল, কিন্তু 5টা গেৰেণ্টিত এটাও তেখেতসকলে ফুলফিল কৰা নাই। তো প্ৰতিশ্ৰুতি যদি ভাঙি দিলে, যি মূলা বাঢ়িব এইটো 2 পাততে চিন। গতিকে 2 পাত এতিয়া নোহোৱা মূলা হৈ গ'ল বিপিএফ। গতিকে কোনেও বিশ্বাস নকৰে। মই ভাবোঁ যে ইয়াত ইউপিপিএলৰে জয় হ'ব। তেখেতসকলে এইটো মানে নিৰ্বাচনী চমক, এইটো নিৰ্বাচনী চমক কৰাৰ কাৰণে এনেই এটা সমষ্টিত 2-4জনক দিছে, কিন্তু পইচাটো আকৌ ঘূৰাই লৈ গৈছে। কাৰোবাৰ মাত্ৰ 10,000 দিছে, কাৰোবাৰ 1 পইচাও দিয়া নাই, কিছুমানক 50,000 দিছে। এইবিলাকতো আমাৰ দিনত ইউপিপিএলৰ দিনত এইবিলাক একো নাছিলে।
এটা সময়ত কি কৰিলে তেখেতসকলে বিজেপিৰ বিৰোধী কৰি বহুত মানে গালি দিলে, CM ছাৰক বহুত গালি দিলে, বিজেপিক গালি দিলে। তাৰপিছত ভোটটো ল'লে, মুছলমান মানুহৰ মাইনৰিটি মানুহৰ ভোটটো ল'লে, কিন্তু ৰাতাৰাতিকে আকৌ বিজেপিৰ লগত গুচি গ'ল। এতিয়া আৰু মাইনৰিটি মানুহে, মুছলমান মানুহে বহুত ঠগ খোৱাৰ নিচিনা, মানে ইমান চিটেড ফিল কৰিছে যে তেখেতসকলে মাইনৰিটি বা মুছলমান মানুহৰ এটা ভোটো নাপাব চাগে। অন্তিমটো প্ৰশ্নত যাওঁ যে এটা অভিযোগ উঠি থাকে, বিৰোধী পক্ষও কয় যে প্ৰমোদ বড়োৱে গোটেইখিনি পদ লৈ আছে UPPL এই ক্ষেত্ৰত, যিহেতু আপুনি সাধাৰণ সম্পাদক হয়, কি ক'ব এই ভুলটো ভাঙি দিয়াৰ বাবে? প্ৰমোদ বড়োৱে কোনটো পদ লৈছে? কিবা কৰিছে, ৰাজ্যসভাৰো সাংসদ আছে। ৰাজ্যসভাটো তেখেতে ল'বই বিচৰা নাছিল, আমি ল'ব দিছো। তৃতীয় সিটৰ কাৰণে কংগ্ৰেছেও নাপায়, বিজেপিও নাপায়। তৃতীয় ৰাজ্যসভা সিটত কোনেও নিজিকে, বিৰোধী পক্ষেও নিজিকে, বিজেপিও নিজিকে, বিজেপি দুটাই জিকে। তো আমি এটা সুযোগ ল'লো যে আমি থাৰ্ড পাৰ্টি যদি আমি নমিনেশ্যন দি দিওঁ, এজন চিফৰ কুলহালিয়েক EM, তেখেতৰ মিছেছ মানে MLA, নিজে চিফ, আমি আৰু শুনিছো যে তেখেতৰে পৰিয়ালৰ কোন আছে তাতে প্ৰাৰ্থী দি পেলাই তাতে বোলে খেলিবলৈ দিব। অলৰেডি প্ৰতিশ্ৰুতি দিছে যে তোমাক মই MP দিম, তুমি কাজিয়া কৰিব নালাগে। MLAটো প্ৰথমে মানে নিজৰ পৰিয়ালটো দিলে, মিছেছক দিলে। এইটো আমাৰ অঞ্চলৰ কাৰণে ভাল নহয়। এইটো উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাকতহে হয় পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, যে CM ল'ৰা CM বা MP ল'ৰা MP, MLA ল'ৰা MLA, এনেকা মানে উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাকতে আমি দেখা পাইছোঁ। আমাৰ বড়োলেণ্ডত আমি দেখা নাছিলোঁ। এইটো প্ৰথমবাৰ নজিৰবিহীন ঘটনা হৈছে। এইটো ভাল নহয়। মই অনুৰোধ কৰোঁ সকলো পাৰ্টি, এইটো UPPLত হ'লেও এইটো নিন্দা কৰিব লাগে, কংগ্ৰেছত হ'লেও কৰিব লাগে, বিজেপিত হ'লেও কৰিব লাগে, BPFত এতিয়া হৈছে, এইটোও নিন্দা কৰিব লাগে। ঠিক আছে দাদা, ধন্যবাদ থাকিল। হয়, আচলতে উল্লেখ কৰিব লাগিব যে দতমা বিধানসভা সমষ্টি যি এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ, যি যুৱ নেতা ৰাজু নাৰ্জাৰী তথা UPPLৰ সাধাৰণ সম্পাদক আছিল, তেওঁ আজি ভোটাৰ ৰাইজৰ মনৰ কথা জানিবলৈ আজি যি সমষ্টিৰ 2 নং দতমা সমষ্টিৰ কচুগাঁৱত তেওঁ নিজে, যি আদিবাসী এটা পৰিয়ালৰ ঘৰত নিজে আজি ৰাতি থাকিব, আৰু ৰাতি থাকি এই অঞ্চলৰ ৰাইজৰ মনৰ দুখৰ বতৰাবোৰ তেওঁ ল'ব। নিশ্চয়কৈ অনাগত দিনত এই যি প্ৰচাৰে বা এই যি ৰাজু নাৰ্জাৰীৰ যি প্ৰচেষ্টা, প্ৰতিদিনে যি 30 কিলোমিটাৰ যি পদযাত্ৰা, এয়া যুৱ সমাজ তথা ভোটাৰক কিন্তু এক আকৰ্ষণ কৰি তুলিছে।